আছো শ্বিলঙৰ ৰোডত মানে জিএছ ৰোডত শ্বিলং যোৱা ৰাস্তাত আৰু ৰেকৰ্ডেড কৰি আছোঁ DJI 360 Osmo 360 আৰু মই ইউজ কৰি আছোঁ DJI ৰে মাইক মিনি যেটো মানে আপোনাৰ ওয়্যাৰলেছলি ডাইৰেক্টলি কানেক্ট হৈ যায় যেটো কৈছে আপোনালোকে গম পাইছে আৰু ৰাস্তাটোত আছোঁ এতিয়া অলপমান বেলেগ ধৰণে বেলেগ এংগলত যেডাল ইনভিজিবল সেলফি ষ্টিক এডাল লগাই লৈছোঁ সেইটো ধৰণত অলপমান টেষ্ট কৰিম সো আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে ধুনীয়া চিনেমেটিক ভিডিঅ' পাব কেনেকুৱা ধৰণৰ ৰেকৰ্ডিং হয় কি হয় গোটেইখিনি পাব Everything reminds me of you, but everything is not enough. Really hard by the ocean. এতিয়া অলপমান স্পীডত মানে মাইকটোৱে কিমানলৈকে কাম কৰে বহুতখিনি মাইকে কি হয় মানে বেছি স্পীড চলালে মাইকটো কাট খাই যায় নইজ কেঞ্চেলেশ্যন অন কৰি দিছোঁ ডাইৰেক্টলি ট্ৰান্সমিটাৰ লগোৱা নাই ব্লুটুথেদি লাগি আছে মাইকটো এতিয়া এবাৰ চেক কৰি পেলাই চাওঁ হাই স্পীডত কিমান স্পীডলৈকে মানে কাম কৰে মই জাষ্ট স্পীডটো কিমান হৈছে সেইখিনি কৈ যাম যিহেতু শ্বিলং হাইৱেত আছে ইমান প্ৰব্লেম নাই আপোনালোকে খালি য'তে ত'তে ট্ৰাই নকৰিব দেই ধৰি লোৱা 50 কিলোমিটাৰ পাৰ আৱাৰ 60 70 80 90 কিলোমিটাৰ পাৰ আৱাৰ ৰেডি 1 2 3 go 40 70 80 90 100 110 120 121 124 hey 124 just within 8 to 9 seconds 124 with billion rider so কেনেকুৱা আছিলে মাইকটো গৈ পেলাই এবাৰ চেক কৰিমগৈ আৰু এয়া আছিলে স্পীড টেষ্ট অন DJI মাইক মিনি এণ্ড ৰেকৰ্ডেড অন DJI মাইক মিনি আৰু কেমেৰা যিটো ইউজ কৰি আছোঁ সেইটো হ'ল Osmo 360 অল ইন ওৱান কি নাম দিছে অল ইন ওৱান মানে চব হৈ যায় ইয়াতে আৰু অল ইন ওৱান আৰু ইয়াতে এটা ভালো আছে মানে মই Osmo 360টো ইয়াৰ যিটো মাইক মিনি আছে মাইক মিনিৰ পৰা ডাইৰেক্ট কণ্ট্ৰল কৰিব পাৰোঁ মানে তাৰে এটা কমিউনিকেশ্যনৰ বটন আছে সেই বটনটো যদি এবাৰ টিপি দিওঁ তেতিয়া ষ্টপ ৰেকৰ্ডিং হৈ যাব বা যদি ষ্টপত থাকে তেতিয়া ষ্টাৰ্ট ৰেকৰ্ডিং হৈ যাব এইখিনি মানে গোটেইখিনি অভাৰঅল যদি এটা কোম্পানীয়ে ব্ৰেণ্ডৰ লোৱা যায় মানে সেইখিনি বহুত ভাল পোৱা যায় আৰু মানে ভেলিং টাইমত আটাইতকৈ ভাল ৰেকৰ্ডিং হয় GoPro ট্ৰান্সমিটাৰ মানে কনভাৰ্টাৰ লগাব লাগে আকৌ মাইক লগাব লাগে বহুতখিনি থাকে ধেৰ এগালমান কেবুল এনেকৈ ওলমাই ল'ব লাগে কিন্তু আজি চাওক যিটো মই আজি টেকন'লজি ইমান ডেভেলপ হৈ গ'ল মই আজি যিটো Osmo 360 ইউজ কৰি আছোঁ তাতে একোৱে নালাগে জাষ্ট সৰু মাইকটো মাত্ৰ 10 গ্ৰাম নে 11 গ্ৰাম এইটো 11 গ্ৰামৰ মাইকটো ইয়াত লগাই লৈছোঁ ৰেকৰ্ডিং হৈ আছে তাতে একো ট্ৰান্সমিটাৰ লাগে ডাইৰেক্টলি কমিউনিকেশ্যন হৈ আছে বতৰটো মানে ধুনীয়া কৰি আছে এইটো বৰষুণো পেলাই আছিলে আৰু এতিয়া সময় হৈছে 5:55 PM 6টা বাজিবলৈ 5 মিনিট আছে আৰু ঠাণ্ডা লাগিছে মানে এতিয়া মই কৈ আহিছোঁ যে গীতাঞ্জলিত ইয়াৰে মানুহবিলাকে চাগে ৰাতি কম্বল লৈ পেলাই শুই আছে আমাৰ তাত যিমান ডাঙৰ বৰষুণ নহওক কিয় ফেনখন লাগিবই মানে আৰু এতিয়া প্ৰায় আন্ধাৰ হৈছেই এতিয়া আৰু অলপ দেৰি পাছত মই য়েল্ল' কালাৰ লাইটটো অন কৰি ল'ম এতিয়া আমি আছোঁ নংপো এইবিলাক দেখিছে চিটিখন নংপো এতিয়া সময় হৈছে 6:33 10 মিনিটৰ ভিতৰত পূৰা আন্ধাৰে হৈ গ'ল আকাশখন এতিয়া বগা হৈ আছে ক্লাউডি হৈ আছে পূৰা বৰষুণ দিব পাৰে এতিয়ালৈকে দিয়া নাই আৰু এইটোৱে হ'ল ল' লাইট পাৰফৰ্মেঞ্চ এতিয়া মই আপত দিম চাব লাইটটো সেয়া আপত বগা এইটো আপত দিম এতিয়া আমি আকৌ বেগটো পাহাৰৰ মাজলৈ আহি গ'লোঁ তলত য়েল্ল' কালাৰ লাইটটো জ্বলাই দিছোঁ এতিয়া ওপৰৰ লাইটটো জ্বলাই দিম
ওপৰ আৰু আপাৰত দি দিলোঁ, হেডলাইটটো আপাৰত দি দিলোঁ। আকাশখন এতিয়াও অলপ অলপ বগা হৈ আছে, পোহৰ হৈ আছে মানে। মাইকটোত কেনেকুৱা চাউণ্ড ৰেকৰ্ডিং হৈ আছে গম নাপাওঁ। আজি মই বহুতকেইটা মুডত মানে টেষ্ট কৰিছোঁ, তাৰ ওপৰতে ডিপেণ্ড কৰি পেলাই মই গম পাম যে কোনটো মুডত চলালে, কোনটো মুডত ৰাখিলে, কিমান স্পীডত চলালে আটাইতকৈ ভাল চাউণ্ড আহে মাইকটোৰ পৰা। গতিকে হেলমেটৰ ভিতৰত ভৰাই ল'লে বেছি ভাল চাউণ্ড আহিব পাৰে। আৰু এতিয়া চাউণ্ড ৰেকৰ্ডিং হৈ আছে ইনবিল মাইকৰ পৰা, DJI Osmo 360 ইনবিল মাইকৰ পৰা। অলপমান বেছি স্পীড দিলেও উইণ্ড নইজ ডিডাকশ্যনটো বহুত ধুনীয়া পাইছোঁ। মানে ফুল্লি এক্সজষ্ট নোহোৱাকৈ মই চলাই আছোঁ, এক্সজষ্ট খুলি থোৱা আছে বাইকত। মানে যিমান অভাৰঅল ভিডিঅ'টো দেখা পালে তাতে বিনা এক্সজষ্টত অলপ চাউণ্ডটো বেছি নইচি হৈছে, মানে বেছি বেছ আহিছে। বাকী আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি পেলাই জনাব এই নতুন কেমেৰাৰ পাৰফৰ্মেঞ্চটো।